নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ডাকঘৰৰ নেশ্যনেল ছেভিং চাৰ্টিফিকেট সম্পৰ্কত। নেশ্যনেল ছেভিং চাৰ্টিফিকেট হ'ল ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ। এই ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ক্ৰয় কৰিলে আপুনি কেনেদৰে লাভান্বিত হ'ব সেই সম্পৰ্কত সম্পূৰ্ণ তথ্যখিনি আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে জানিব পাৰিব। বিশেষকৈ ডাকঘৰ হ'ল এনে এক সঞ্চয়ৰ স্থান য'ত আপোনালোকে সঞ্চয় কৰিলে সম্পূৰ্ণ নিৰাপদভাৱে আপোনালোকৰ বিনিয়োগখিনি লাভৰ সহিতে ঘূৰাই পায়। ডাকঘৰত বিভিন্ন ধৰণৰ আঁচনি আছে যিবিলাকত আপোনালোকে ফিক্সো কৰিব পাৰে বা মাহে মাহে টকা থোৱা আঁচনিও আছে। বিশেষকৈ মাহে মাহে আপোনালোকে সঞ্চয় কৰিব পৰা সকলোতকৈ বেছি জনপ্ৰিয় আঁচনিটোৱে হৈছে RD মানে ৰেকাৰিং ডিপ'জিট। এই ৰেকাৰিং ডিপ'জিট সম্পৰ্কত যদি আপোনালোকে জানিব খোজে বা ডাকঘৰৰ অন্যান্য স্কিমসমূহৰ সম্পৰ্কত যদি আপোনালোকে তন্নতন্নকৈ জানিব খোজে তেতিয়াহ'লে মোৰ এই চেনেলৰ প্লেলিষ্ট যিটো পোষ্ট অফিচ স্কিম বুলি আছে তাত আপোনালোকে চাব পাৰে। আজি ভিডিঅ'টোত আমি আপোনালোকক বিশেষভাৱে ফিক্সড ডিপ'জিটৰ ক্ষেত্ৰত NSC যিটো স্কিম এই স্কিমটো বেছি গুৰুত্বপূৰ্ণ কিয় হয়, মানে ডাকঘৰত কোনটো ফিক্সড ডিপ'জিটে সৰ্বাধিক ৰিটাৰ্ণ দিয়ে সেই সম্পৰ্কত মই আপোনালোকক জনাব খুজিছোঁ। বিশেষকৈ ডাকঘৰত বিভিন্ন ধৰণৰ ফিক্সড ডিপ'জিট স্কিম আছে। তাৰে গুৰুত্বপূৰ্ণ স্কিমকেইটা হ'ল যিকেইটাক আমি টাইম ডিপ'জিট বুলি কওঁ, সেইকেইটা হৈছে 1 year টাইম ডিপ'জিট মানে আপুনি এবছৰৰ বাবে ফিক্স কৰিব পাৰে। নেক্সট আহিলে 2 year টাইম ডিপ'জিট মানে 2 বছৰৰ বাবে পাৰে। নেক্সট 3 year টাইম ডিপ'জিট মানে 3 বছৰৰ বাবে পাৰে। নেক্সট 5 year টাইম ডিপ'জিট মানে 5 বছৰৰ বাবে। এই 4টা টাইম ডিপ'জিট স্কিমৰ উপৰিও আৰু কেইটামান ফিক্সড ডিপ'জিট স্কিম আছে। তাৰে এটা গুৰুত্বপূৰ্ণ আৰু সৰ্বাধিক জনপ্ৰিয় যিটো স্কিম সেইটো হ'ল MIS মানে মান্থলি ইনকাম স্কিম। এই মান্থলি ইনকাম স্কিমৰ বিষয়েও যদি আপোনালোকে জানিব খোজে তেতিয়াহ'লে মোৰ প্লেলিষ্টত গৈ চাব পাৰিব। এতিয়া এই গোটেই যিকেইটা ফিক্সড ডিপ'জিট স্কিম হয় এই স্কিমকেইটাৰ ভিতৰত সৰ্বাধিক ৰিটাৰ্ণ দিয়া স্কিমটোৱে হ'ল কিন্তু নেশ্যনেল ছেভিং চাৰ্টিফিকেট। প্ৰথম প্ৰশ্নটো হ'ল আপোনালোকে ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ ডাকঘৰৰ পৰা কিয় ক্ৰয় কৰিব? যিহেতু বৰ্তমান অৱস্থাত আমাৰ বিভিন্ন ধৰণৰ যিবিলাক বেংকিং ছেক্টৰেই হওক বা LIC হওক এনেকুৱা ধৰণৰ বিভিন্ন ফাইনেন্সিয়েল যিবিলাক ছেক্টৰ আছে তাত বিভিন্ন ধৰণৰ ফিক্সড ডিপ'জিটৰ সুবিধা আছে। সেই সকলো ফিক্সড ডিপ'জিটৰ সুবিধা এৰি আপুনি ডাকঘৰৰ NSC স্কিমটো বা NSC কিয় ক্ৰয় কৰিব? এইটো আপোনালোকৰ বাবে সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। ডাকঘৰৰ সঞ্চয় যিহেতু সম্পূৰ্ণ নিৰাপদ সেইবাবে আপুনি প্ৰথম কথা ডাকঘৰত সঞ্চয় কৰাৰ বিষয়ে অগ্ৰাধিকাৰ দিব। দ্বিতীয়তে হ'ল NSC যদি আপোনালোকে ক্ৰয় কৰে তেতিয়াহ'লে 1.5 লাখ টকালৈকে আপোনালোকে টেক্স ফ্ৰী পাব। আৰু তৃতীয়তে হ'ল এই NSC স্কিমৰ যিটো সঞ্চয় সেই সঞ্চয়ৰ এগেইনষ্টত আপোনালোকে যি ইণ্টাৰেষ্ট পাব সেই ইণ্টাৰেষ্ট সদায় কম্পাউণ্ড ইণ্টাৰেষ্ট হয়, সেইটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হয়। আৰু সৰ্বাধিক ৰিটাৰ্ণ আপোনালোকে লাভ কৰিব NSC স্কিমৰ পৰা। যিহেতু ডাকঘৰৰ যিখিনি সঞ্চয় আঁচনি ইতিমধ্যে মই কৈছোঁ সেই সকলো সঞ্চয় আঁচনিৰ ভিতৰত NSC যিখন স্কিম হয় এই স্কিমৰ পৰাই সৰ্বাধিক আপোনালোকে ৰিটাৰ্ণ পাব। সেই ৰিটাৰ্ণ সম্পৰ্কত মই আপোনালোকক উদাহৰণসহ ভিডিঅ'টোৰ শেষলৈ দেখুৱাবলৈ চেষ্টা কৰিম। এইখিনি সুবিধাৰ উপৰিও আপুনি ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰ জমা দি বিভিন্ন বেংকৰ পৰাই হওক বা অন্যান্য উৎসৰ পৰা ঋণ সংগ্ৰহ কৰিব পাৰে। এইটো এটা ইয়াৰ ডাঙৰ সুবিধা। নেশ্যনেল ছেভিং চাৰ্টিফিকেট কোনে কোনে ক্ৰয় কৰিব পাৰিব সেই সম্পৰ্কত আপোনালোকে জানি থওক যে 18 বছৰ ওপৰৰ সকলো ব্যক্তিয়ে নেশ্যনেল ছেভিং চাৰ্টিফিকেট ক্ৰয় কৰিব পাৰে। কিন্তু 10 বছৰৰ ওপৰৰ যিসকল মাইনৰ আছে তেখেতসকলেও কৰিব পাৰিব। মাত্ৰ তেখেতসকলে চহী যদি নিজে কৰিব পাৰে তেতিয়াহ'লে তেখেতসকলৰ নামতো গাৰ্জেণ্টে NSC ক্ৰয় কৰিব পাৰে। ৰাষ্ট্ৰীয় সঞ্চয় প্ৰমাণপত্ৰত আপোনালোকে 1000 টকাৰ পৰা জমা ৰাখিব পাৰে। ইয়াৰ আৰু এটা ডাঙৰ সুবিধা আছে যে আপুনি প্ৰথম অৱস্থাত ধৰি লওক 1000 টকা বা 1 লাখ টকাৰ এটা NSC ক্ৰয় কৰিলে তেতিয়াহ'লে নেক্সট আপোনালোকে কিন্তু আৰু এটা NSC আপোনাৰ নামত ক্ৰয় কৰিব পাৰে। মানে আপুনি NSC এবাৰেই যে খুলিব পাৰিব এনে নহয়, এটা মেচিয়ৰ হোৱাৰ পাছত বা মেচিয়ৰ নোহোৱাৰ অৱস্থাতো আপোনালোকে NSC কেইবাটাও স্কিম ক্ৰয় কৰিব পাৰে। মানে আপুনি কেইবাটাও একাউণ্ট খুলিব পাৰে। এতিয়া একাউণ্ট আপোনালোকে খুলিবলৈ যাওঁতে ডকুমেণ্টছ কি কি লাগিব সেই সম্পৰ্কত জানি লওক। NSC একাউণ্ট আৰম্ভ কৰিবলৈ যাওঁতে প্ৰথম অৱস্থাত আপোনালোকক একাউণ্ট অপেনিং ফৰ্মখন লাগিব। এই একাউণ্ট অপেনিং ফৰ্মখন আপোনালোকে যিহেতু ডাকঘৰত পাবই, মানে ডাকঘৰে আপোনালোকক এই ফৰ্মখন যোগাৰ ধৰিব।
নেক্সট লাগিব সেলফ এটেস্টেড কপি অফ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডৰ এটেস্টেড কপি লাগিব, তাত আপোনালোকে নিজৰ চহী মাৰিব লাগিব। নেক্সট আহিলে সেলফ এটেস্টেড কপি অফ পান কাৰ্ড। নেক্সট 2 পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, মানে আপোনালোকৰ নিজৰ দুখন ফটো লাগিব। এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে NSC ক্ৰয় কৰিব পাৰে বা NSC যিটো একাউণ্ট সেইটো খুলিব পাৰিব। নেক্সট আপোনালোকে চাই লওক কিমান টকা সঞ্চয় কৰিলে আপোনালোকে কিমান টকা ৰিটাৰ্ণ পাব, বিশেষকৈ NSC যিটো স্কিম তাত। আৰু তাৰ উপৰিও আপোনালোকে যদি 5 বছৰ ফিক্স কৰে তেতিয়া কিমান টকা পাব, বা আপোনালোকে যদি MISত থয় তেতিয়া সেই একে পৰিমাণৰ টকাৰে কিমান টকা লাভ কৰিব, সেই সম্পৰ্কে সবিশেষ তথ্যখিনি চাওক। যদি আপোনালোকে 25,000 টকা ফিক্স কৰে তেতিয়াহ'লে 5 বছৰ যিহেতু মেচিউৰিটি পিৰিয়ড হয় আৰু 7.7% সুদত আপোনালোকে 5 বছৰৰ পাছত লাভ কৰিব 11,225.85 টকা। আৰু এইখিনি হ'ল সুদৰ পৰিমাণ। সুদে মূলে আপোনালোকে পাব 36,225 টকা। আৰু যদি আপোনালোকে সেই একেখিনি টকা MISত থয় বা 5 বছৰীয়া ফিক্স ডিপ'জিটত থয় তেতিয়াহ'লে কিমান পাব চাই লওক। 34,641 টকা পাব আপোনালোকে যদি 5 বছৰৰ বাবে ফিক্স কৰে, বা MISত যদি থয় তেতিয়াহ'লে 34,240 টকা পাব। মানে আপোনালোকে সৰ্বাধিক লাভ আহৰণ কৰিব পাৰিব NSC স্কিমৰ পৰা। নেক্সট আপোনালোকে চাওক, যদি আপোনালোকে 50,000 থয় তেতিয়াহ'লে 22,451 টকা আপোনালোকে সুদ পাব, আৰু 72,451 টকা আপোনালোকে সুদে মূলে লাভ কৰিব। এই টকাখিনি যদি আপোনালোকে 5 বছৰ টাইম ডিপ'জিটত থয় তেতিয়াহ'লে 69,283 টকা পাব। যদি আপোনালোকে MISত থয় তেতিয়াহ'লে 68,480 টকা পইচা লাভ কৰিব। নেক্সট আপোনালোকে চাওক, যদি আপোনালোকে নেশ্যনেল ছেভিং চাৰ্টিফিকেটত 1 লাখ টকা সঞ্চয় কৰে তেতিয়াহ'লে 44,903 টকা, আৰু সুদে মূলে আপোনালোকে লাভ কৰিব 1,44,903 টকা। আৰু এই একে পৰিমাণৰ টকা, অৰ্থাৎ আপোনালোকে যদি 1 লাখ টকা 5 বছৰীয়া টাইম ডিপ'জিটত থয় তেতিয়াহ'লে আপোনালোকে লাভ কৰিব 1,38,567 টকা, আৰু যদি MISত থয় তেতিয়াহ'লে লাভ কৰিব 1,37,020 টকা। গতিকে আপোনালোকে চাওক NSC স্কিমত আপোনালোকৰ লাভ বেছি। নেক্সট আপোনালোকে যদি 5 লাখ টকা থয় তেতিয়াহ'লে আপোনালোকে 2,24,516 টকা 5 বছৰৰ পাছত আপোনালোকে সুদ পাব, আৰু সুদে মূলে 7,24,516 টকা আপোনালোকে লাভ কৰিব। নেক্সট এই একে পৰিমাণৰ টকা যদি আপোনালোকে 5 বছৰীয়া TDত থয় তেতিয়াহ'লে 6,92,839 টকা, আৰু যদি MISত থয় তেতিয়াহ'লে 6,84,980 টকা আপোনালোকে মেচিউৰিটি পিৰিয়ডত লাভ কৰিব। নেক্সট আপোনালোকে যদি 10 লাখ টকা সঞ্চয় কৰে তেতিয়াহ'লে আপোনালোকে 5 বছৰৰ পাছত সুদ পাব 7.7%কে 4,49,033 টকা, আৰু সুদে মূলে আপোনালোকৰ হ'বগৈ 14,49,033 টকা। সেই একেখিনি টকা যদি আপোনালোকে 5 বছৰ TDত থয় তেতিয়াহ'লে 13,85,678 টকা আপোনালোকে লাভ কৰিব। যদি আপোনালোকে 25 লাখ টকা সঞ্চয় কৰে তেতিয়াহ'লে 7.7%কে 11,22,584 টকা আপোনালোকে সুদ পাব, আৰু সম্পূৰ্ণ আপোনালোকৰ সুদে মূলে হ'বগৈ 36,22,584 টকা। যদি আপোনালোকে 25 লাখ টকা 5 বছৰ TDত থয় তেতিয়াহ'লে আপোনালোকৰ 34,64,196 টকা হ'ব। একেদৰে আপোনালোকে যদি 50 লাখ থয় তেতিয়াহ'লে 22,45,169 টকা আপোনালোকে সুদ পাব, আৰু সুদে মূলে 72,45,169 টকা আপোনালোকে লাভ কৰিব। যদি আপোনালোকে 50 লাখ টকা 5 বছৰ TDত থয় তেতিয়াহ'লে 69,28,392 টকা আপোনালোকে সুদে মূলে মেচিউৰিটি পিৰিয়ডত লাভ কৰিব। যদি আপোনালোকে 1 কোটি টকা জমা ৰাখে তেতিয়াহ'লে 7.7% সুদৰ হাৰত আপোনালোকে 44,90,339 টকা লাভ কৰিব সুদে মূলে আপোনালোকে লাভ কৰিব 1,44,90,339 টকা। এতিয়া আপোনালোকে যদি কম্পেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকে চাওক 1 কোটি টকা আপোনালোকে যদি 5 বছৰ TDত থয় তেতিয়াহ'লে আপোনালোকে লাভ কৰিব 1,38,56,784 টকা।
নেশ্যনেল ছেভিং চাৰ্টিফিকেটত জমা থোৱাৰ যিহেতু নিৰ্দিষ্ট সীমা নাই, মানে আপোনালোকৰ যিমান টকা থ'বলৈ মন যায় সিমান টকা আপোনালোকে জমা থ'ব পাৰে একেলগে। গতিকে নেশ্যনেল ছেভিং চাৰ্টিফিকেটৰ কম্পাৰেটিভ যিটো ষ্টাডি সেইটোত আপোনালোকে দেখিলে যে MIS হওক বা 5 বছৰ TDA হওক, এই গোটেইকেইটা একাউণ্টতকৈ আপোনালোকক NSC স্কিমে বেছি প্ৰফিট দিব। গতিকে আপোনালোকে যদি টকা সঞ্চয় কৰিম বুলি ভাবিছে বিশেষকৈ ডাকঘৰত, তেতিয়াহ'লে আপোনালোকে NSC এটা আৰম্ভ কৰিব পাৰে। যিহেতু NSC স্কিমটোৰ জৰিয়তে আপুনি বেছি লাভৱান্বিত হ'ব। যি কি নহওক, আজি ভিডিঅ'টোত আমি আপোনালোকৰ বাবে এইখিনি তথ্য আগবঢ়াইছোঁ। যদি আপোনালোক উপকৃত হৈছে কমেণ্ট কৰি জনাব। আজিলৈ ইমানেই, ধন্যবাদ।